আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। ইয়াত HDFC বেংকৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিলে। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা আৰু লগতে চিলেকশ্যন যিটো প্ৰচেছ হয়, গোটেইখিনি তথ্য সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে কৈ দিম। সেইকাৰণে কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণলৈকে শেষলৈকে চাই থাকিব। ইয়াত চাব পাৰে HDFC বেংক ৰিক্ৰুটমেণ্ট অভাৰভিউ যিটো ইয়াত মেনশ্যন কৰি দি আছে। অৰ্গেনাইজেশ্যন যিটো নেম হয় HDFC বেংক, যিটো পোষ্ট টোটাল যিটো ভেকেঞ্চি আছে 10,500 প্লাছ ইয়াত ভেকেঞ্চি আছে। তাৰপিছত কোৱালিফিকেশ্যনটো ইয়াত মেনশ্যন কৰি দি আছে 10 পাছ 12 পাছ আৰু যি গ্ৰেজুৱেট কৰিছে তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব। ইয়াৰ শিক্ষাগত যিটো অৰ্হতা, যদি মাত্ৰ কি আছে 10 পাছ কৰিছে, 12 পাছ কৰিছে আৰু গ্ৰেজুৱেট কৰিছে, তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ কি আছে, ইয়াত আৰ্টছৰ হওক ছায়েন্সৰ হওক সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত শিক্ষাগতৰ ভিত্তিত কি আছিল, ভিত্তিত সেইবিলাক পোষ্ট দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে পে স্কেলটো ইয়াত মেনশ্যন কৰি দিয়া আছে 24,000 পৰা ষ্টাৰ্ট হ'ব, 24,500 টকাৰ পৰা ষ্টাৰ্ট হ'ব আৰু কি আছে 68,800 পৰা সেইটো চেলাৰীটো পাৰ মান্থ কি আছে দিয়া হ'ব। এক্সপেক্টেড ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ, ইয়াত কোনো ধৰণৰ কি আছে ৰাইট এণ্ড এক্সাম নহ'ব, ইয়াত কোনো ধৰণৰ পৰীক্ষা নহয়। ইয়াত কি আছিল চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ হ'ব এণ্ড কি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াত লাষ্ট ডেটটো ইয়াত মেনশ্যন কৰি দিয়া আছে, অনলাইন এপ্লাই, লাষ্ট ডেট অফ অনলাইন এপ্লাই যিটো আছে কি আছিল মে' মাহৰ 3 তাৰিখলৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে HDFC বেংক ৰিক্ৰুটমেণ্ট ইম্পৰ্টেণ্ট যিটো ডেট ইয়াত মেনশ্যন কৰি দি আছে। এপ্লাই ষ্টাৰ্ট ডেট এপ্ৰিলৰ কি আছিল, এপ্ৰিলৰ 1 তাৰিখৰ পৰা কি অলৰেডি ষ্টাৰ্ট হৈছে। এপ্লাইৰ যিটো লাষ্ট ডেট হয় মে' মাহৰ 3 তাৰিখলৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত কি আছিল ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ, জেনেৰেল OBC EWS কাৰণে একো ফিজ দিব নালাগে, SC ST কাৰণে একো ফিজ দিব নালাগে। তাৰপিছত ইয়াত চাব পাৰে HDFC বেংক ৰিক্ৰুটমেণ্ট 2026 ভেকেঞ্চি ইলিজিবল ইয়াত মেনশ্যন কৰি দি আছে। টোটাল পোষ্ট ইয়াত কি আছিল 10,500 প্লাছ আছে। কোৱালিফিকেশ্যনটো 10 12 আৰু গ্ৰেজুৱেট পাছ, আৰ্টছৰ ছায়েন্সৰ হওক ইয়াত গ্ৰেজুৱেট কমপ্লিট হ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব। এই পোষ্টকেইটাত ইয়াত কি আছে শিক্ষাগতৰ ভিত্তি হিচাপে পোষ্টবিলাক দিয়া হ'ব। পোষ্টবিলাকৰ নাম কি আছিল ইয়াত মেনশ্যন কৰি দিয়া আছে, নেম অফ দ্য পোষ্ট, এডমিনিষ্ট্ৰেশ্যন, ইয়াত চাব পাৰে এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ আছে, বিজনেছ ডেভেলপমেণ্ট ক্লাৰ্কৰ পোষ্ট আছে, কালেকশ্যন অফিচাৰ আছে, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ আছে, ফাইনেন্সিয়েল মেনেজাৰ আছে, একাউণ্টেণ্ট আছে, PO আছে, IT মেনেজাৰ আছে। ইয়াত বহুত কেইটা কি আছিল পোষ্ট আছে। সেইবিলাক পোষ্ট কি আছে শিক্ষাগতৰ ভিত্তি হিচাপত সেইবিলাক পোষ্ট দিয়া হ'ব। ইয়াত কি আছিল গ্ৰেড 4 আৰু গ্ৰেড 3 লেভেলৰ সেইবিলাক পোষ্ট হয়। তাৰপিছত ইয়াত চাব পাৰে HDFC বেংক ৰিক্ৰুটমেণ্ট 2026, HDFC বেংক ৰিক্ৰুটমেণ্ট 2026 এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়া আছে। 18 পৰা 40 বছৰ যাৰ আছে সি এই পোষ্টত আবেদন কৰিব পাৰিব। HDFC বেংক ৰিক্ৰুটমেণ্ট যিটো চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দিব। ইয়াত কোনো ধৰণৰ ৰাইট এণ্ড এক্সাম নহ'ব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই, কেনেদৰে আবেদন কৰিব পাৰিব, গোটেই প্ৰচেছটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ভিজিট দ্য অফিচিয়েল ৱেবছাইটত গৈ সেইটো লিংকটো পঢ়ি পিনে কি আছিল কেনেদৰে আবেদন কৰিবলৈ কৈছে, ক্লিক অন এপ্লাই অনলাইনত গৈ তাৰপিছত ভেলিড ইমেইল ID আৰু কিছু মোবাইল নাম্বাৰ দিব লাগিব। অনলাইন এপ্লিকেশ্যন ফৰ্মটো কি আছিল কাৰেক্ট ডিটেইলছবিলাক কি আছিল ফৰ্মটো ফিল আপ কৰিব লাগিব। আপলোড ডকুমেণ্ট ফটোগ্ৰাফ এণ্ড চিগনেচাৰ আপলোড কৰিব লাগিব। তাৰপিছত কি আছে ৰিভিউ কৰিবলৈ কৈছে সেই পেজটো, তাৰপিছত ছাবমিট কৰিবলৈ কৈছে। ছাবমিট কৰাৰ পিছত কি আছিল লাষ্টত কৈ পিনে কি প্ৰিণ্ট আউট কৰিবলৈ কৈছে, প্ৰিণ্ট অৰ ছেভ কপি সেইটো ৰাখিবলৈ কৈছে। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট লিংকটো ইয়াত মেনশ্যন কৰি দি আছে। যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ কাৰণে সদায় এটা দুটা দিয়ে থাকোঁ। সেইকাৰণে কৈছোঁ, আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হ'ব আপোনালোকৰ কাৰণে কি আছে নেক্সট আৰু এটা ভিডিঅ' আনিম। হ'ব, ভিডিঅ' যদি ভাল পায় ভিডিঅ'টো এটা লাইক এটা কৰি দিব।